নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা CEE BSc নাৰ্ছিং ডি ফাৰ্ম এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চৰ কাৰণে ৰিজাল্ট মুকলি হৈ গ'ল। তো আই হোপ সকলোৱে নিজৰ নিজৰ ৰিজাল্টবিলাক চাইছে। তো কোনে কিমান মাৰ্ক পাইছে বা ৰিজাল্টটো কিমান ৰেংক পাইছে সেইটো কমেণ্ট কৰি জনাব। তো এই ভিডিঅ'টোত CEE BSc নাৰ্ছিং তো এটা স্পেচিফিক কৰ্চ BSc নাৰ্ছিঙৰে আমি কাট অফ এনালাইচিছ কৰিম। তো ইয়াৰ পিছত ডি ফাৰ্ম এনালাইচিছ কৰিম। তো ইয়াতে BSc নাৰ্ছিঙৰ প্ৰিভিয়াছ ইয়াৰ 2023, 24, 25ৰ কাট অফ এনালাইচিছ কৰিম। লগতে 2026ৰ এক্সপেক্টেড কিমান কাট অফ হ'ব পাৰে সেইটো আলোচনা কৰিম। তো ইয়াতে ৰেংক অনুযায়ী কাট অফটো আলোচনা কৰিম। তো আমি ৰিজাল্টৰ পিছত এটা কাট অফৰ ভিডিঅ' দিছিলোঁ, সেইটো BSc নাৰ্ছিঙৰ মাৰ্কৰ এগেইনষ্টত এইটো কাট অফ আছিলে। আৰু সেইটো ভিডিঅ'ত কৈছিলোঁ যে আমি ৰেংকৰ এগেইনষ্টতো কাট অফ ভিডিঅ' দিম। তো এইবাৰ মাৰ্কটো চাব গ'লে মাৰ্কটো হাই থাকিলেও ৰেংকটো অলপমান ডাউন হৈছে। ছাপ'জ 80 ৰেংকত 300ৰ পৰাই প্ৰায় 280 বা 300ৰ পৰাই 400, 450 মানলৈকে ৰেংক আছে। আগতে 80 ৰেংক থাকিলে টপ 100ত আহি গৈছিলে, কিন্তু এইবাৰ এনেকুৱা হোৱা নাই। যিহেতু ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি, সেইকাৰণে মাৰ্ক বেছি থাকিলেও ৰেংকটো ডাউন হৈ গৈছে। 82ত প্ৰায় 200ৰ পৰা 300 ৰেংক সেইখিনি মানত আছে। তো এইবাৰ কাট অফটো অলপমান মাৰ্ক হিচাপে হাই আছে। তো সেয়ে আমি ৰেংক এনালাইচিছ কৰিম ইয়াতে। তো আপোনালোকে আই হোপ ভিডিঅ'টো আপোনালোকে পূৰা সম্পূৰ্ণ কৰি চাব। তো এই যিখিনি কাট অফ এনালাইচিছ কৰিম এইখিনি একচুৱেল কাট অফতকৈ অলপমান বেলেগ হ'ব। এইখিনি কাট অফ 3 বছৰৰ প্ৰিভিয়াছ ইয়াৰৰ 3 বছৰৰ পৰা এনালাইচিছ কৰি অসম ফিচাৰৰ ফালৰ পৰা বনোৱা হৈছে। তো ইয়াৰ বাহিৰেও আমি নেক্সট পাৰ্টত ডি ফাৰ্মৰ এক্সট্ৰাকৈ ভিডিঅ' লৈ আহিম। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব, আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আমি আপডেটবিলাক তাতো দি থাকোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বহুতৰে ৰিজাল্ট ভাবা মতে হোৱা নাই, তো আপোনালোকে হোপ এৰি নিদিব। তো নেক্সট ইয়াৰ এইবাৰ যদি মাৰ্ক বহুত কম আছে তেতিয়াহ'লে নেক্সট ইয়াৰ ট্ৰাই কৰিব, মোৰতো হোপ এৰি নিদিব। তো এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়া বুজি পাব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে। তো বাকী এতিয়া আমি আমাৰ ৱেবছাইট eduosomplas.com-ত ইয়াৰ এনালাইচিছটো আপোনালোকক দেখাই দিম। তো eduosomplas.com-ত সকলোবিলাক ইয়াতে দিয়া হৈছে। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। লগতে আগৰ 2023, 24, 25ৰ মেৰিট লিষ্টবিলাকো তাত দিয়া আছে। আপোনালোকে গুগল চাৰ্চ কৰিলে ইমান মেৰিট লিষ্ট নাপায়, কিন্তু আমাৰ ৱেবছাইটত সকলোবিলাক মেৰিট লিষ্ট পাই যাব। 2023, 24, 25ৰ মেৰিট লিষ্টবিলাক পাই যাব। ইয়াতে দিয়া আছে SSUHS BSc নাৰ্ছিং কাট অফ 2026 এনালাইচিছ প্ৰিভিয়াছ ইয়াৰ্ছ 2023, 24, 25। তো এইটো কেৱল BSc নাৰ্ছিঙৰ কাৰণে হয়। বাকী ডি ফাৰ্ম এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰৰ এক্সট্ৰা ভিডিঅ' আহিব। তো সেইকেইটা ভিডিঅ' আহোঁতে অলপমান টাইম লাগিব, কাৰণ কাট অফবিলাক এনালাইচিছ কৰোঁতে অকণমান টাইম লয়। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়ে আছে। প্ৰথমতে আমি 2023ৰ কাট অফখিনি চাই ল'ম। তো 2023ত কলেজ 3খন আছিলে, কিন্তু 2025লৈকে কলেজ 5খন হৈ গ'ল। তো আপোনালোকক ইয়াতে আমি জনাই দিম। 2023ৰ ফাৰ্ষ্ট ৰাউণ্ডতে ইয়াৰে কলেজ 3খন আছিল, কিন্তু ছেকেণ্ড ৰাউণ্ডত ইয়াৰে কলেজখন বাঢ়ি গৈছে। তো 2খন কলেজ এড কৰি দিছে 2023 ছেকেণ্ড কাউন্সিলিঙত। তো ইয়াতে অভাৰঅল দি দিছোঁ কেটেগৰী। প্ৰথমতে আনৰিজাৰ্ভৰ 2023ৰ ফাৰ্ষ্ট ৰাউণ্ডত 147 ক্লচিং ৰেংক আছিলে বা কাট অফ আছিলে। EWSৰ ক্ষেত্ৰত 195, OBCৰ ক্ষেত্ৰত 363, SCৰ ক্ষেত্ৰত 355, ST প্লেনৰ ক্ষেত্ৰত ইয়াতে 392 আৰু ST হিলছৰ ক্ষেত্ৰত 1013। তো এইবিলাক ক'ৰ পৰা অনা হৈছে, এইবিলাকৰ লিংকবিলাক দিয়া আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে লিংকবিলাক পাই যাব। তো প্ৰিভিয়াছ ইয়াৰ যিবিলাক মেৰিট লিষ্ট আছে সেইবিলাক আমি এটেচ কৰি দিছোঁ। তো আপোনালোকে নিজেও তাৰে পৰা চাব পাৰিব। তো তলৰ ফালে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰে, তো ইয়াতে কুইক লিংক অফ SSUHS BSc নাৰ্ছিং কাট অফ, ইয়াতে আপোনালোকে কাউন্সিলিং ৰাউণ্ড 2024, 25, ইয়াতে 23 এনেকৈ দিয়া আছে। এইবিলাক মেৰিট লিষ্ট চেক কৰিব পাৰিব। নেক্সট আহি গ'ল আমি 2023 ছেকেণ্ড ৰাউণ্ড কাউন্সিলিংটো। তো ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত আনৰিজাৰ্ভৰ 407লৈকে গৈছিলে। তো আপোনালোকে চাব পাৰে ফাৰ্ষ্ট আৰু ছেকেণ্ডত কিমান ডিফাৰেঞ্চ আহি গ'ল, কাৰণ ইয়াতে 2খন কলেজ এড কৰি দিছিলে। EWSৰ ক্ষেত্ৰত 547, OBCৰ ক্ষেত্ৰত 935, SCৰ ক্ষেত্ৰত 947 আৰু ST প্লেনৰ ক্ষেত্ৰত 921, ST হিলছৰ ক্ষেত্ৰত 1524। এইখিনি ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙলৈকে কাট অফ গৈছিলে। নেক্সট SSUHS BSc নাৰ্ছিং 2024ৰ কাট অফখিনি ফাৰ্ষ্ট ৰাউণ্ডত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 144, EWSৰ ক্ষেত্ৰত গৈছিলে 324, OBCৰ ক্ষেত্ৰত 447, SCৰ ক্ষেত্ৰত 655। তো এইখিনি ৰেংক হয়। ST প্লেনৰ ক্ষেত্ৰত 762 আৰু ST হিলছৰ ক্ষেত্ৰত 1162। তো এতিয়া 2024ৰ ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং। তো 2024ত থাৰ্ড ৰাউণ্ডো হৈছিলে, ফ'ৰ্থ ৰাউণ্ডো হৈছিলে, কাৰণ মানে চিট খালী হৈছিলে, বেছি চিটৰ কাৰণে নহয়। কিন্তু তো
ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 172 গৈছিলে, EWSৰ কাৰণে 345, OBCৰ কাৰণে 539, SCৰ কাৰণে 696, ST প্লেনৰ কাৰণে 811, ST হিলছৰ কাৰণে 1190 আৰু থাৰ্ড কাউন্সেলিং ইয়াতে দিয়া আছে। তো আনৰিজাৰ্ভৰ কাৰণে 202, EWSৰ কাৰণে 194, OBCৰ কাৰণে 664, SCৰ কাৰণে 733, ST প্লেনৰ কাৰণে 833 আৰু ST হিলছৰ কাৰণে ইয়াতে চিট নাছিলে। নেক্সট 2025ৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং ইয়াতে 144 গৈছিলে আনৰিজাৰ্ভৰ, EWSৰ কাৰণে 324, OBCৰ কাৰণে 447, SCৰ কাৰণে 655, ST প্লেনৰ কাৰণে 764, ST হিলছৰ কাৰণে 1162 এইখিনি গৈছিলে। আপোনালোকৰ SSUHS CWEৰ এণ্ট্ৰেন্স এক্সাম দিছে নেকি আৰু মাৰ্ক কম আছে আৰু প্ৰাইভেটত ল'ম বুলি ভাবি আছে নেকি? তেনেহ'লে অসম ফিচাৰৰ হাতত দুখনমান কলেজ আছে। তো BSc নাৰ্ছিং, ডিফাৰ্ম, বিফাৰ্ম, তো বেলেগ বেলেগ কলেজ হয়, SSUHSৰ আণ্ডাৰত আছে। তো কম মাৰ্ক পাইছোঁ যদি প্ৰায় 35 মানৰ ওপৰত আছে, তো আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো চিট কম আছে, চিট বেছি নাই, এতিয়া চিটবিলাকতো এডমিশ্যন হৈয়ে আছে। তো আপোনালোকে যদি ইয়াতে এডমিশ্যন ল'ব খোজে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকে স্ক'ৰ কাৰ্ডখন আৰু মাৰ্কশ্বিটখন আমাক পঠাই দিব, তো আমি আপোনালোকৰ লগত কণ্টেক্ট কৰিম। তো হোৱাটছআপ নম্বৰ বা ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। নেক্সট ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং, ছেকেণ্ড ৰাউণ্ডত এপ্ৰক্সিমেটলি জেনেৰেলৰ কাৰণে 160, EWSৰ কাৰণে 317, OBCৰ কাৰণে গৈছিলে 721, ST প্লেনৰ কাৰণে 788, SCৰ কাৰণে 875 আৰু ST হিলছৰ কাৰণে 2077 এইখিনি। তো এতিয়া চামাৰী টেবুল এখন দিছোঁ, তো চামাৰী টেবুলখন আপোনালোকে চাব পাৰে। তো ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত দিয়া আছে, তো এইটো এক্সপেক্টেড আমি আপোনালোকৰ মাজত আগবঢ়াম বাৰু। এতিয়া চামাৰী টেবুল জেনেৰেলৰ কাৰণে 2023 407, 24ত 172 আৰু 2025ত 160, EWSৰ ক্ষেত্ৰত 2023ত 547, 24ত 345 আৰু 2025ত আগতে 24 আছিল, 2025ত গৈছিলে 317। নেক্সট OBCৰ ক্ষেত্ৰত চাব পাৰে 2023ত 935 আৰু 2024ত 539 আৰু 2025ত 721। নেক্সট SCৰ কাৰণে 2023ত 947, 2024ত 696 আৰু 2025ত 871। নেক্সট ST প্লেনৰ ক্ষেত্ৰত 2023ত 921, তাৰপিছত 2024ত 811, তাৰপিছত 2025ত 788। তো এইখিনি আপোনালোকে চামাৰী টেবুল হিচাপে চাব পাৰে। নেক্সট 2026ত এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। তো আগতীয়াকৈ আমি কৈ দিছোঁ, এই যিখিনি কাট অফ আছে এইটো প্ৰিভিয়াছ ইয়াৰৰ এনালাইচিছ কৰি বনোৱাই হৈছে। তো ইয়াতকৈ যিটো একচুৱেল কাট অফ সেইটো অলপমান বেলেগ ডিফাৰেণ্ট থাকিব। তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত 150ৰ পৰা 155, নেক্সট EWSৰ ক্ষেত্ৰত 300ৰ পৰা 310, OBCৰ ক্ষেত্ৰত 700ৰ পৰা 710, SCৰ ক্ষেত্ৰত 820ৰ পৰা 830, ST প্লেনৰ 770ৰ পৰা 780 আৰু ST হিলছৰ 2050ৰ পৰা 2070। তো এইখিনি এটা এক্সপেক্টেড আপোনালোকে ৰাখিব পাৰে। তো ইয়াতে BSc নাৰ্ছিঙৰখিনিয়ে ক'লোঁ, বাকী ফাৰ্মাচীৰ এক্সট্ৰাকৈ আমি ভিডিঅ' দিম বাৰু। এতিয়া কলেজ প্ৰিফাৰেঞ্চ, আপোনালোকে কাউন্সেলিং কৰিলে কলেজ প্ৰিফাৰেঞ্চ দিব লাগে। 301 মানে RCN ৰিজনেল কলেজ অফ নাৰ্ছিং, 302 ডিব্ৰুগড়ৰ BSc নাৰ্ছিং, 303 শিলচৰ হয়, 304 যোৰহাট হয়, 305 কোকৰাঝাৰ। তো এইখিনি। তো এতিয়া কুইক লিংক, তো আপোনালোকৰ স্ক'ৰ কাৰ্ড আমাৰ এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো বাকী 2024ৰ মেৰিট লিষ্টবিলাক ইয়াতে দিয়া আছে, 2025ৰো মেৰিট লিষ্ট দিয়া আছে, আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব। আৰু 2023ৰো মেৰিট লিষ্ট দিয়া আছে। তো বোলে গুগলত চাৰ্চ কৰিলে ইমানখিনি নাপায়, আমাৰ ৱেবছাইটত সকলোবিলাক আপোনালোকৰ মাজত আগবঢ়াই থৈছোঁ। যদি আপোনালোকে ভাবে নিজে এনালাইচিছ কৰি চাম, তেনেহ'লে আমাৰ ৱেবছাইটৰ পৰা মেৰিট লিষ্ট ডাউনলোড দিব, বহি ওলাব, কলম ওলাব, এনালাইচিছ কৰি চাই ল'ব। তো আগতে এণ্ট্ৰেন্স এক্সামবিলাক কি হৈছিলে, বেলেগ বেলেগকৈ হৈছিলে, কিন্তু এতিয়া একে হৈ গৈছে, সেইকাৰণে অকণমান এনালাইচিছ কৰোঁতে প্ৰব্লেম হৈছে। তো যি কি নহওক আৰু আপোনালোকে যদি এইখিনি ৰেংকৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে এটা চিকিউৰ বুলি ধৰিব পাৰে। বাকী আমি ফাৰ্মাচীৰ নেক্সট ভিডিঅ'ত ফাৰ্মাচীৰ আনিম, কিন্তু এলাইট এণ্ড হেল্থ কেয়াৰৰ এনালাইচিছ কৰোঁতে অলপমান প্ৰব্লেম হৈ আছে। তো প্ৰব্লেমটো কি হৈছে, এলাইট এণ্ড হেল্থ কেয়াৰৰ মেৰিট লিষ্ট বা চিট কেপাচিটিটো চেঞ্জেছ হৈ থাকে, সেইকাৰণে ইয়াৰ অলপমান প্ৰব্লেম হৈছে। তথাপিতো সেইকাৰণে অসম ফিউচাৰ আছে, আমি আপোনালোকৰ মাজত আগবঢ়াম। বাকী এই ভিডিঅ'ত এইখিনি আছিল। যেতিয়া ইয়াৰে কাউন্সিলিঙৰ ন'টিছ দিয়ে আমি আপোনালোকৰ মাজত ন'টিছবিলাক দি দিম। তো বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।